অভিনেত্ৰী আইমি বৰুৱাৰ ভাইৰেল ভিডিঅ'টো বাৰু আপোনালোকে চালেনে? পুত্ৰ বীৰ আৰু জিগুৰ এক আচৰিত ৰূপ দেখিলে আপুনিও হতবাক হ'ব। জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই পুত্ৰক দক্ষিণ ভাৰতীয় সাজ পিন্ধাই আৰু কন্যাক দক্ষিণ ভাৰতীয় সাজ পিন্ধাই কি কৰিলে দেখিলে আপুনিও আচৰিত হৈ পৰিব। গতিকে সবিশেষ জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা বৰ্তমান ক'ত ব্যস্ত আপোনালোকে জানেনে? অসমৰ জনপ্ৰিয় আইমি বৰুৱা বৰ্তমান দক্ষিণ ভাৰতীয় প্ৰসিদ্ধ মন্দিৰ নৱগ্ৰহ মন্দিৰ চাবলৈ গৈছে আৰু এই অনুষ্ঠানত তেখেতে বহুতো পূজা অৰ্চনা কৰা দেখা গৈছে। জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ পুত্ৰ বীৰ আৰু জিগুক দক্ষিণ ভাৰতীয় পৰম্পৰাগত সাজ পিন্ধাই মন্দিৰলৈ লৈ যোৱা দেখা গৈছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই যিহেতু ব্যক্তিগত জীৱনৰ সকলো খবৰেই অনুৰাগীসকলৰ আগত শ্বেয়াৰ কৰি আহিছে। আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ খবৰটো জানি কেনেকুৱা পালে, বা আপুনি যদি অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ এজন অনুৰাগী হয় তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।